পাগলাপাৰা প্ৰাথমিক বিদ্যালয়ত বক্তৃতা অনুষ্ঠান আয়োজন কৰা হয়। তাৰে কিছু অংশ এয়া আগবঢ়োৱা হ'ল। আজি বক্তৃতা অনুষ্ঠানত মোৰ প্ৰিয় ব্যক্তি মহাত্মা গান্ধীৰ বিষয়ে ক'বলৈ ওলাইছোঁ। মহাত্মা গান্ধী। নমস্কাৰ, মোৰ নাম শ্ৰী দীপিকা ৰাভা, শ্ৰেণী পঞ্চম, ৰোল নম্বৰ 2, পাগলাপাৰা প্ৰাথমিক বিদ্যালয়। মই আজি বক্তৃতা অনুষ্ঠান মোৰ প্ৰিয় ব্যক্তি কনকলতা বৰুৱাৰ বিষয়ে ক'বলৈ ওলাইছোঁ। কনকলতাৰ জন্ম হৈছিল 1924 চনৰ। নমস্কাৰ, মোৰ নাম শ্ৰী ৰণবীৰ ৰাভা, শ্ৰেণী চতুৰ্থ, ৰোল নম্বৰ 1, পাগলাপাৰা প্ৰাথমিক বিদ্যালয়। মই আজি বক্তৃতা অনুষ্ঠান মোৰ প্ৰিয় ব্যক্তি লাচিত বৰফুকন ইয়াৰ ক'বলৈ অলপ ওলাইছোঁ। লাচিত বৰফুকন আহোম ৰজাৰ সেনাপতি আছিল। 1671 চনৰ শৰাইঘাটৰ যুদ্ধ আহোম আৰু মোগল মাজত হৈছিল। এই যুদ্ধ। নমস্কাৰ, মোৰ নাম শ্ৰী নেৰাভা, মই জয়শ্ৰীত পঢ়োঁ। মই মিঠা ফল টেঙা ফল কম। মিঠা ফল টেঙা ফল আৰু কেঁহা ফল, ফল খালে আমাৰ গাত হয় বহু বল। বিহু হ'লে খাম দে বজাই এটা ঢোল। ৰাতিপুৱাই কাউৰীয়ে কৰে কা কা, কোমল চাউল দৈ গাখীৰ পকা কঁঠাল খা। নমস্কাৰ, মোৰ নাম শ্ৰী ৰেণুকা ৰাভা, মোৰ নাম শ্ৰী সুমিতা ৰাভা, মোৰ নাম শ্ৰী দীপিকা ৰাভা। আমি এটা গান গাবলৈ ওলাইছোঁ। ককা হাতী, মই যে তোমাৰ নাতি, তোমাৰ তলত সোমাই থাকিম মস্ত ছাতি। মস্ত এডাল ফুল, মস্ত এটা পেট, চকু দুটা ইমান সৰু লাজ লাগি যায় ঠেট। অ' ককা হাতী, মই যে তোমাৰ নাতি, মোৰ ওপৰত বহি নিদিবা পেট যাব ফাটি। বান্দৰে আৰু মেকুৰীয়ে লেকপিচ খাইছিল। তাৰপিছত পাখি আহিছিল। তাৰপিছত বান্দৰে ভয় ধৰা নাই। তাৰপিছত তাক কামুৰিছিল বান্দৰে। নমস্কাৰ, মোৰ নাম শ্ৰী পৱন ৰাভা, শ্ৰেণী পঞ্চম, ৰোল নম্বৰ 3, পাগলাপাৰা প্ৰাথমিক বিদ্যালয়। মই আজি বক্তৃতা অনুষ্ঠানত মোৰ প্ৰিয় ব্যক্তি লাচিত বৰফুকনৰ বিষয়ে ক'বলৈ ওলাইছোঁ। লাচিত বৰফুকন আহোম ৰজা সেনাপতি আছিল। তেওঁৰ জন্ম হৈছিল। মোৰ নাম বান্দৰে আৰু মেকুৰীয়ে লেকপিচ খাইছিল। তাৰপিছত
পাখি আছিল তাৰপিছত বান্দৰে ভয় দৌৰা নাই তাৰপিছত তাক কামুৰিছিল বান্দৰে ককাহঁতে নিজে তোমাৰ মতে তোমাৰ চৰণ সোমাই থাকে মোক নেলাগে তাতে মস্ত এটাৰ সুৰ আছে মস্ত এটা পাই চিকু দুটা নিচে সৰু ৰাস্তা কি যাইছে নমস্কাৰ মোৰ নাম শ্ৰী নীলমপ্ৰভা মই সাধু কথা ক'ব ওলাইছোঁ এখন হাবিত এটা সিংহ আছিল